নমস্কাৰ ৰাইজ এয়া আমাৰ মাকটো সকলোৱে চিনি পায় আমাৰ মা ফেমাছ হৈ গ'ল সকলোৱে সোধে মোক মা কি খবৰ দেউতা কি খবৰ ভাল লাগি যায় এতিয়া কথাটো হ'ল মাছৰ পৰ্বটো দেখিলে একদম এমাহমানৰ কাৰণে মায়ে পাচলি নাই কৈ আছিলে এমাহমানৰ কাৰণে দমাই দিছোঁ আজি আৰু এমাহ চলিব পুৰা এতিয়া মা টেনশ্যন নাই কেনেকুৱা লাগিছে পাচলি পাই গোটেই বজাৰখনেই হ'ল গোটেই বজাৰ এইটো বেলেগ এটা ৰুমত মাক বহুৱাই লৈছোঁ বহুৱাই লৈ কাৰবাৰটো কৰি আছোঁ এতিয়া কি কিনিলোঁ দেখুৱাই দিয়া ৰাইজক এইটো বাকী দিবা নেকি বাকী দিয়া আৰু মই বজাৰ কৰোঁ গুৱাহাটী বেহাৰবাৰীৰ ওচৰ এইটো কি কয় যে আমাৰ এই ব্ৰহ্মপুত্ৰ বজাৰ দেই মানে বিৰাট ভাল পাওঁ কৈ যোৱা কি এইটো হৈ গ'ল তোমাৰ বিন আনিছোঁ বিনটো খাই ভাল পোৱা তুমি হা আৰু মূলা দিন আহি গ'ল আৰু বেঙেনা আৰু পটল এইটো ৰঙালাও মানুহ আছোঁ মায়ে মই পাপৰি নাই এইখিনি উলিয়াব নালাগে ৰ'বা এই কচুটো খাই ভাল পায়নে সৰু কচু দেখুৱাই দিয়া এই কচুটো মই বিৰাট ভাল পাওঁ এই কচুটো আনিলোঁ এইটো আৰু সেয়া দেখুওৱা গুটি আলু দেখুওৱা খুলি বাকিব নালাগে আৰু মজা আছে গুটি আলু এইটো গুটি আলু এইটো মই জানো প্ৰত্যেক অসমীয়াই এইটো প্ৰিয় খাদ্য এইটো গুটি আলু আৰু এইটো আনিছোঁ কি কৈছোঁ এইটো মাছ মাংস খাই থাকিব লাগিব নহয় আদা আধা কেজি আছে নহৰু 1 কেজি আছে মই নহৰু কেজি আনিছোঁ 80 টকাকৈ আদাৰ কেজি আনিছোঁ 60 টকাকৈ আপোনালোকৰ পিনে কেনেকুৱা জনাবচোন ব্ৰহ্মপুত্ৰ বজাৰত তেনেকুৱা তাত বাৰু কেজিত পৰা পোৱাকৈ নিদিয়ে কেজিকৈ দিয়ে দামবোৰ কৈ যাওঁ নেকি বাৰু তেতিয়া মিলিব ন ৰাইজে গম পাব ইয়াত আছে 2.5 কেজি আলু আৰু 50 টকাকৈ লৈছে 1 কেজি আৰু এই কচুটো যে এই কচুটো 1 কেজি লৈছে 60 টকা আৰু এই ৰঙালাওটোৰ দাম হৈছে তোমাৰ 50 টকা আৰু বিলাহী আছে ইয়াত 2.5 কেজি 2.5 কেজি বিলাহী আছে আৰু 2.5 কেজি বিলাহীৰ দাম হৈছে 70 টকা দেই এই বেঙেনা যে এইটো 1 কেজি আছে এই বেঙেনাটো কেজি আছিলে 40 টকা আৰু এই বিন আধা কেজি এইটো কেজি আছে 30 টকা আৰু পটল আছে 1 কেজি এইটো 40 টকা মূলা আছে 2 কেজি এইটো 50 টকা ধনিয়া আছে 1 মুঠা এইটো 20 টকা আৰু কেৰেলা এতিয়া আমি খুব উৎসৱ পাৰ্বণ ঢেৰ পাতিলোঁ চব বডিটো মিঠা হৈ গ'ল এতিয়া বডিবোৰ তিতা হৈ গ'ল সেইকাৰণে কেৰেলা আনিছোঁ আধা পাল্লা মানে 2.5 কেজি কেৰেলা মই আনিছোঁ 80 টকা ইয়াৰ পৰা ঘৰুৱা বজাৰ এইখিনি পাচলি বজাৰৰ লগত একো সম্পৰ্ক নাই চবটো মিঠাতেল ৰিফাইন এই মালটো খোৱাটো বেয়া দেই এই ৰিফাইন এই মালটো খোৱাটো বেয়া এইটো মই ভিডিঅ'ৰ যোগেদি খাবলৈ উৎসাহ নিদিওঁ কিন্তু ঘৰত আনো আৰু গতিকে এয়া আৰু এইটো মায়ে গাখীৰ চাহ খাই ভাল পায় মংগলম বগলী বিস্কুট এইবোৰ ঘৰুৱা বজাৰ মানে এইবোৰ মেগী চেগি কিবা কিবি আছে চেনি এইখিনি দেখাব নালাগে এইখিনি চবৰে ঘৰতে কিনে মই এই পাচলিখিনি দেখাইছোঁ এইকেইটা দেখোঁ আৰু সেইটো থোৱা সেইটো পিছপিনে থৈ দিয়া এইখিনি আৰু সেইটো কি আছে ইয়াতে কিবা এটা ওলাব ভাত কেৰেলা 1 কেজি 40 টকাত আনিছোঁ ব্ৰহ্মপুত্ৰ বজাৰ মানে আগৰ দিন যেন লাগি যায় মানে দামবোৰ বহুত কম মই সেইকাৰণে তালৈ যাওঁ এইটো জাতিলাওত কেই টকা হ'ব দুটা জাতিলাওত আনিছোঁ 40 টকা দুটা জাতিলাও আৰু শেষত আমাৰ মাতাশ্ৰীয়ে ভাল পায় আহিঙীয়া কচু বুলি যে কয় তাৰ 2 কেজি আনিছোঁ 80 টকা পুৰা দাম স্পষ্ট মনত আছে দেই জাষ্ট আহিছোঁহে আৰু এইয়া বজাৰ এমাহ মুঠতে মায়ে মই চলি থাকিব লাগিব মই আকৌ বাই বজাৰ কৰি যাব নাইবা পিঁয়াজ 2 কেজি আছে আলু 5 কেজি আছে এতিয়া এই কাৰবাৰটো কেনেকুৱা ঠিকে আছেনে মই এটা ব্ৰহ্মপুত্ৰ বজাৰ চমু আভাস দিলোঁ আৰু মজা আছে এখন দোকান থেংক ইউ